চয়ন চয়ন কি কৰি আছ এই ভালে আছ কি কৰি আছ হাঁহি আছে এই চয়নৰ ওচৰলৈ আহিছোঁ আজি চয়নক ঘৰলৈ লৈ নাই গ'ল আমি পালোহি ৰাতি এতিয়া চয়নৰ এনেকৈ বহি আছেহি আহক চয়নক দেখাওঁ অলপ সকলোৱে চয়নৰ কথা সুধি আছিলে সেইকাৰণে চয়নৰ ওচৰলৈ আজি আকৌ আহিছোঁ এইটো আমাৰ চয়ন কামান কি চাই আছো হা চয়ন কি চাই আছ ভিডিঅ' চাই আছো খোৱা ভিডিঅ' চয়ন পূৰা ব্যস্ত হৈ আছে পাইপডাল লাগি আছে ন এতিয়া লগাই থ'বলৈ কৈছে হয় নাই পাইপডাল এতিয়া নাজানো আৰু ভগৱানে কি কৰে চয়নৰ আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ আজি ঘৰলৈ লৈ আনিবলৈ কোৱাৰ বাবে লৈ আনিলোঁ আমি চয়নক তাৰপিছত আকৌ মাতিছে যাব লাগিব কেমো দিয়ে নে নিদিয়ে নাজানো কিন্তু আজি আপোনালোকে হয়তো ভাল পাইছে যে চয়নৰ এনেকৈ বহা অৱস্থাত দেখিছে একমাত্ৰ ভগৱানে জানে নাজানো আপোনালোকৰ প্ৰাৰ্থনা শুনিছে নে কি নাজানো চয়ন বৰ্তমান ঠিকেই আছে আকৌ কি হয় নাজানো আৰু মুঠতে কৰি চাবলৈ চেষ্টা কৰিছোঁ চয়ন হাঁহি দিয়া এই চয়ন হাঁহি দিয়া চয়ন হাঁহি দিয়া নাহা নাহা এনেকৈ হাঁহি থাকিবলৈকে হহুৱাই ৰাখিবলৈ চয়নক চেষ্টা কৰিছোঁ এয়া চয়নৰ মাতৃ চয়নৰ মাকে তাক খেলাই আছে এইপিনে চয়নে বহি বহি মোবাইল চাই আছে এয়া আমাৰ মৰম লগা ল'ৰাটো চয়ন এয়া চয়নৰ পেটটো টানেই হৈ আছে চাওঁ চয়ন পেটটো টান হৈ আছে পূৰা ফুলি আছে পেটটো এপিনেও ফুলি আছে এপিনেও ফুলি আছে এই চয়ন বিষাইছে নেকি এনেকৈ চলে হে বিষোৱা নাই সি একোৱে গম নাপায় বিষাইছে নে কি এইকেইদিন আমনি কৰা নাই ন কান্দিছে নি ঘৰলৈ অনাৰ পিছত বেছি আমনি নাই কৰা ন তাৰ কাৰণে কিমান দৌৰিব লগা হৈছে হিচাপ নাই মাত্ৰ তাক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ ভালদৰে থাকক ফুলপা যাতে মৰহি নাযাওক তাকে কামনা কৰিছোঁ অকণমান কৈছা লওঁচোন এইপিনে ধুনীয়াকৈ বহা ভাল আয়ো দেখি ভাল হৈ থাকিব লাগিব চয়ন ন ভাত খাইছা নাই তুমি খাইছা ভালকৈ খাইছা নাই ভাত তুমি দৌৰিব লাগিব আকৌ ডাঙৰ হ'ব লাগিব নহয় হয়নে খেলিব লাগিব উমলিব লাগিব সদায় হাঁহি থাকিব লাগিব ইয়াৰ হাঁহিটো বহুত ধুনীয়া পেটটো চাওঁ পেটটো একদম টান হৈ আছে এনেকৈ পিটিকি দিলে বিষাই নি পেটটো নিবিষাই নহয় ভাত খাব পাৰিছা নাই পাৰিছা পাৰিছোঁ বুলি কোৱা আকৌ পাৰিছোঁ বুলি কোৱা পাৰিছোঁ ভাত খাবলৈ ন আপোনালোকৰ আশীৰ্বাদৰ ফলতে হয়তো চয়নে ইমানখিনি সুস্থ হৈছে আচলতে মানুহৰ আশীৰ্বাদ বা প্ৰাৰ্থনা ভগৱানে স্বীকাৰ কৰিলে চয়ন ভাল হ'ব তাৰ জীৱন কেৱল ভগৱানৰ চয়ন মোৰ কোচত প্ৰথম বহিছে হয় নাই হে প্ৰথম ভিডিঅ' বনাব প্ৰথম বহি থাকে আকৌ বহি থাকে হেৰি কি কয় এতিয়া কি কি খুৱাই থকা হৈছে এই প্ৰটিন পাউডাৰ ন প্ৰটিন পাউডাৰ খুৱাইছোঁ চুজি খুৱাই আছে ন ভাতো খাইছোঁ আকৌ আমাক গুৱাহাটীলৈ মাতিছে নহয় এবাৰ চয়ন নগ'লেও হ'ব 4 তাৰিখে মাতিছে ন দেউতাকে যাব ন আমি 4 তাৰিখ বা পিছত গ'লেও কথা নাই কিন্তু মাতিছে এবাৰ চয়ন নগ'লেও হ'ব কেমৰ কথা একো কোৱা নাই এতিয়ালৈকে যোৱাৰ পিছতহে জনাব আৰু ভাল হ'ব যেন লাগিছে নাই তোমাৰ মনটো ভাল হ'ব বুলি বিশ্বাস আছে নাই মানুহে প্ৰাৰ্থনা কৰি আছে আকৌ নাকান্দিবা কান্দি থাকি লাভ নাই ভগৱানে প্ৰাৰ্থনা শুনিব লাগিব ই ভাল হ'ব লাগিব হয় নাই হাঁহিব লাগিব খেলিব লাগিব মাকক লাঠি তাকে কামনা কৰিছোঁ আমি সকলোৱে অলপমান ভাল হৈ যেন লাগিছে নাই চয়নৰ লাগিছে হা অলপ ভাল যেন লাগিছে মই আচৰিত পাইছোঁ যে যিটো ল'ৰাই কাটৰ চিঞৰ মাৰি আছিলে আজি সি বহি থাকিব পৰা হৈছে আচলতে সেই ভগৱানৰ চমৎকাৰ মইনো কি ক'ম আমি মাত্ৰ দৌৰিছোঁহে এতিয়া ইয়াক আয়ুৰ্বেদিক দৰৱ খুৱাম বুলি ভাবিছিলোঁ এতিয়া ডক্টৰৰ চিকিৎসাটো শেষ হোৱাৰ পিছত খোৱালে ভাল হ'ব নেকি হয় নাই হয় ডক্টৰটোৱে আকৌ মাতিছে আমাক আকৌ যাব লাগিব মাতি পেলাই আকৌ কি কৰিব বহুতে মই কৈছিলোঁ উপায়হীন হৈ পেলাই মই সেই পাছিঘাটৰ এগৰাকী বাইদেৱে দিয়ে দৰৱ সেই দৰৱ খুৱাম বুলি কৈছিলোঁ কিন্তু বহুতজনে ক'লে যে চয়নে হয়তো ল'ব নোৱাৰিব পাৰে বহুত কষ্ট হ'ব পাৰে তাৰপিছত ডক্টৰৰ চিকিৎসাটো শেষ হোৱাৰ পিছত কৰিলেও হ'ব সেইকাৰণে ডক্টৰৰ চিকিৎসা কৰি আছোঁ উপায়হীন হৈ পেলাই মই সেই বাইদেউগৰাকীৰ ওচৰলৈ যাম বুলি ভাবিছিলোঁ গম পোৱা চাগে যাম বুলি ভাবিছিলোঁ পাছিঘাটৰ এগৰাকী বাইদেউ যে আয়ুৰ্বেদিক দৰৱ দিয়ে হয় কিন্তু এতিয়া আকৌ আমাক আকৌ মাতিছে নহয় হয় নাই মাতাৰ পিছত আকৌ ডক্টৰটো কৈ পঠিয়াইছে কেমো আকৌ দিব লাগিব বুলি ওপৰা ওপৰি নকৰোঁ এতিয়া অলপ দিন ৰৈ দিওঁ ভগৱানে কিমান দূৰ কি কৰে নাজানো তথাপিতো মানে ৰখি দিছোঁ এতিয়া আয়ুৰ্বেদিক দৰৱটো নোখোৱাওঁ সিহঁতি বহুত কষ্ট পাই আছিলে বা চয়নেও বহুত কষ্ট পাই আছিলে
মই কৈছোঁ তাৰ গোটেই জীৱনটো এতিয়া কেৱল ভগৱানৰ হাতত, ভগৱানে ইচ্ছা কৰিলে তাক ধুনীয়া কৰি ৰাখিব পাৰিব। ভগৱানকে সকলোৱে প্ৰাৰ্থনা কৰিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে প্ৰাৰ্থনা কৰক, আশীৰ্বাদ কৰক, যাতে এই 3 বছৰীয়া দেৱ শিশুটো সদায় ভাল হৈ থাকক, পিতৃ মাতৃৰ হাঁহি থাকক, তাকে আপোনালোকে আশীৰ্বাদ কৰিছে। আৰু হয়তো আপোনালোকৰ আশীৰ্বাদৰ ফলতে আজি চয়ন খেলি থাকিব পৰা হ'ল। এনেদৰে চয়নে খেলি থকাটো বিচাৰোঁ, গাড়ী খেল চব এনেদৰে খেলি থকাটো বিচাৰোঁ। এই মাতৃও বিচাৰে, এই পিতৃও বিচাৰে যাতে এই 3 বছৰীয়া সন্তানটি এনেদৰে খেলি কৰি ডাঙৰ দীঘল হওক, মাতৃৰ কোলাত হাঁহি বিৰিঙক, পিতৃৰ মুখত হাঁহি বিৰিঙক, ঘৰখন ভালে ৰাখক। কি ধুনীয়াকৈ খেলি আছে, এই দৃশ্যটো দেখাবলৈ মই বহুত আগ্ৰহ হৈ থাকোঁ, কিন্তু তাৰ গোটেই পেট পিঠি ফুলি আছে, তথাপিতো তাৰ মুখত এটা হাঁহি আছে। মোক খেলিবলৈ দিবা নাই এখন? হা নুগুৰি ভৰি নলগাই ন? নেপায় নেপায়, উঠা উঠা, উঠি দিয়া। এখন গাড়ী কোনে দিছিলে তোমাক? হা কোনে কিনি দিয়া গাড়ী? মায়ে কিনি দিছিলে। এতিয়া খেলি আছা ন? সদায় খেলি থাকিবা দেই ধুনীয়াকৈ, সদায় হাঁহি থাকিব লাগিব। এখন পৰি যাব, নেপেলাবা দেই। সদায় চয়নে এনেকৈ খেলি থাকিব লাগিব, সদায় হাঁহি থাকিব লাগিব। তাৰ বাবে দৌৰি আছোঁ, নাজানো আৰু কি হয়, ভগৱানে জানে। এয়া JCB ন? এখন খেলি থাকা দেই ভালকৈ। মই আহি থাকিম তোমাৰ ওচৰলৈ আকৌ সদায় দেই। এইবাৰ আহিলে গাড়ী এখন লৈ আনিম নেকি? হা এইবাৰ আহিলে ধুনীয়া ডাঙৰ গাড়ী এখন লৈ আনিম দেই তোমালৈ, বঢ়িয়া। গতিকে চয়নক আনি ঘৰ পোৱালোহি। এতিয়া সেই ঘৰত ভালদৰে খেলি কৰি আছে, আৰু আছে তাৰ যাত্ৰা, তাৰ বাবে যুঁজি আছোঁ। প্ৰত্যেকটো পল অনুপল তাৰ বাবে যুঁজি থকা গৈছে। তাক সুস্থ কৰিবলৈ চেষ্টা কৰি আছোঁ, অপ্ৰাণ চেষ্টা কৰিছোঁ। 3 বছৰীয়া ল'ৰাটো সুস্থ হ'ব লাগিব, দৌৰিব লাগিব, আৰু সি এনেদৰে বহি খেলি আছে। খেলি থাকক সদায়। হয়তো হাজাৰ লাখৰ মানুহৰ আশীৰ্বাদৰ ফলত আজি চয়নক এনেদৰে আপোনালোকে দেখিবলৈ পাইছে। কৈছোঁৱে, আপোনালোকৰ আশীৰ্বাদৰ অবিহনে তাৰ জীৱনটো সুস্থ কৰিব নোৱাৰিম। চিকিৎসকো লাগি আছে, আমিও লাগি আছোঁ। আৰু যিটো বন ঔষধৰ কথা কৈছিলোঁ, সেই ঔষধটো আনিবলৈ যাম একেবাৰে শেষ পৰ্যায়ত। যদি আমি দেখোঁ চব ফালৰ পৰা ৰাস্তা মৰি আছে, কিন্তু মোৰ এটা বিশ্বাস আহিছে যে আপোনালোকৰ আশীৰ্বাদৰ ফলত চয়ন কামান সুস্থ হৈ উঠিব যেন লাগিছে। তাৰ মুখৰ হাঁহিটো দেখি খুব ভাল লাগিছে। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল লাগিছে। চয়নক দেখাই থাকিম, তাৰ কাৰণে আকৌ যাম গুৱাহাটী। এইবাৰ ডক্টৰে যাব নালাগে বুলি কৈছে, দেউতাকক পঠিয়াম এবাৰ। এখন যুদ্ধ, জীৱন বচোৱা যুদ্ধ। আপোনালোকৰ প্ৰাৰ্থনা, বহুতজনে কৰা মন্দিৰৰ প্ৰাৰ্থনা, নামঘৰ, মছজিদ, সকলোতে মানুহে সেৱা কৰিছে। তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাৰ ফলত 3 বছৰীয়া ল'ৰাটো অলপ হ'লেও হাঁহি বিৰিঙিবলৈ সক্ষম হৈছে। আশীৰ্বাদ কৰিব যাতে এনেদৰে হাঁহি থাকক, পিতৃ মাতৃ সদায় যাতে হাঁহি থাকক, তাকে আশীৰ্বাদ কৰিব বুলি কামনা কৰি আজি চয়ন কামনাৰ ঘৰৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। চয়ন বাই বাই, বাই বাই। হেণ্ডশ্বেক এটা দিয়া, হেণ্ডশ্বেক এটা দিয়া, চেক এটা দিয়া, এনেকৈ হেণ্ডশ্বেক এটা দিয়া, এনেকৈ দিয়া, এনেকৈ এনেকৈ হাতত দিয়া, হাতত চেক এটা দিয়া, ধুনীয়াকৈ দিয়া। হাত মিলোৱা, হাত মিলোৱা, হাত মিলোৱা, হাত মিলোৱা, বঢ়িয়া। এনেকৈ হাতত ধৰি আগুৱাই যাব লাগিব। চয়ন কামান বাই বাই, ভালদৰে থাকিবা দেই। আকৌ আহিম, বাই বাই, টাটা। আশীৰ্বাদ কৰিব যাতে চয়নে এনেদৰে সদায় বাই বাই দিব পৰা হয়। বাই বাই, আহিছোঁ দেই।